নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। CISF কনষ্টেবলৰ বহুকেইটা পদ মুকলি হৈছে আৰু এই পদটোৰ নাম হ'ল কনষ্টেবল ফায়াৰ। টোটেল পদৰ সংখ্যা হ'ল 1149। কেটেগৰী ৱাইজ চাবলৈ গ'লে UR ৰ বাবে পদ খালী হৈ আছে 489, EWS ত খালী হৈ আছে 113, SC ৰ বাবে খালী হৈ আছে 161টা, ST ৰ বাবে খালী হৈ আছে 137, OBC ৰ বাবে খালী হৈ আছে 249। এই পদবোৰত এপ্লাই কৰিব পাৰিব অল ইণ্ডিয়াৰ মানুহে। আমাৰ অসমত কিমান পদ খালী হৈ আছে? 103টা পদ খালী হৈ আছে। চেলাৰীটো হ'ল 21,700 ৰ পৰা 69,100 লৈকে। নেশ্যনেলিটি আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু আপোনালোকৰ বয়স 18 ৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন পাব SC ST বিলাকে 5 ইয়াৰ্ছ লৈকে, OBC বিলাকে 3 ইয়াৰ্ছ লৈকে আৰু এক্স সাৰ্ভিসমেন বিলাকে 3 ইয়াৰ্ছ বেছি হ'লেও এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা থাকিব লাগিব আপোনালোকৰ। হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা। এপ্লিকেশ্যন ফিজ SC ST এক্স সাৰ্ভিসমেন বিলাকে 1 টকা পে কৰিব নালাগে আৰু বাকি যিবোৰ কাষ্ট আছে সেই কাষ্ট বিলাকে 100 ৰুপিজ পে কৰিব লাগিব। এই পদবিলাকত এপ্লাই কৰাৰ ডেট অলৰেডি ষ্টাৰ্ট হৈছে 29 জানুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো হ'ল 4 মাৰ্চ 2022। চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰি দিয়া হৈছে। পদটোৰ নাম হ'ল ষ্টাফ সিলেকশ্যন কমিশ্যন, চমুকৈ ক'বলৈ গ'লে SSC। ষ্টাফ সিলেকশ্যন কমিশ্যনাৰৰ অফিচিয়েল ৱেবছাইটত বহুকেইটা পদৰ বাবে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে। এই পদবোৰত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কি লাগিব, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া আৰু চেলাৰী কিমান পাব, এই সকলোবিলাকৰ তথ্য এই ভিডিঅ'ৰ যোগেদি বুজাই দিম। বন্ধু বান্ধৱীসকল, প্ৰথম পদটোৰ নাম হ'ল লোৱাৰ ডিভিজন ক্লাৰ্ক, চমুকৈ ক'বলৈ গ'লে LDC জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট। 2 নম্বৰ পদটোৰ নাম হ'ল পষ্টেল এছিষ্টেণ্ট, চমুকৈ ক'বলৈ গ'লে PA। 3 নম্বৰ পদটোৰ নাম হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু শেষৰ পদটোৰ নাম হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A। চেলাৰীটো হ'ল লোৱাৰ ডিভিজন ক্লাৰ্ক নাইবা জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্টৰ বাবে 19,900 পৰা 63,200 লৈকে চেলাৰী পাব আৰু পষ্টেল এছিষ্টেণ্ট নাইবা শ্বৰ্টিং এছিষ্টেণ্টৰ বাবে 25,500 পৰা 81,100 লৈকে চেলাৰী পাব। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে 25,500 পৰা 81,100 লৈকে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A ৰ বাবে চেলাৰীটো হ'ল 25,500 পৰা 81,100 লৈকে। এই পদবোৰত এপ্লাই কৰিবলৈ হ'লে জেনেৰেল কেণ্ডিডেট বিলাকৰ 18 ৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনাৰ জন্ম হ'ব লাগিব 1995 1 মাহ 2 তাৰিখে। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন পাব SC ST বিলাকে 5 ইয়াৰ্ছ লৈকে, OBC বিলাকে 3 ইয়াৰ্ছ লৈকে, PWD বিলাকে 10 ইয়াৰ্ছ লৈকে, PWD OBC বিলাকে 13 ইয়াৰ্ছ লৈকে, PWD SC ST বিলাকে 15 ইয়াৰ্ছ লৈকে, ESM বিলাকে 3 ইয়াৰ্ছ লৈকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, পষ্টেল এছিষ্টেণ্ট নাইবা শ্বৰ্টিং এছিষ্টেণ্ট, DEO ডাটা এণ্ট্ৰি অপাৰেটৰ। এই পদবিলাকৰ বাবে তোমালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ, যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলে। 2 নম্বৰ পদটোৰ নাম হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A। কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ সায়েন্স ষ্ট্ৰীমৰ পৰা, লগতে থাকিব লাগিব মেথামেটিক্স ছাবজেক্ট 12 পাছত। এপ্লিকেশ্যন ফিজ SC ST PWD ESM ওমেন কেণ্ডিডেট বিলাকে 1 টকা পে কৰিব নালাগে আৰু UR OBC বিলাকে 100 ৰুপিজ পে কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এপ্লাই কৰাৰ ডেট অলৰেডি আৰম্ভ হৈছে 1 তাৰিখৰ পৰা আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 7 মাৰ্চ 2022। বন্ধু বান্ধৱীসকলে আসাম ৰাইফলত যাব বুলি ভাবি আছিল, সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে আহি গ'ল এটা খুবেই ভাল খবৰ। এই পদবিলাকৰ এপ্লাই ডেট অলৰেডি আৰম্ভ হৈছে আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 12 মাৰ্চ 2022। পদ মুকলি হৈছে 152টা। পদবিলাকৰ নাম হ'ল ৰাইফলমেন, GD ক্লাৰ্ক, ৰেডিঅ' মেকানিক, লেবৰেটৰী এছিষ্টেণ্ট, নাৰ্ছিং এছিষ্টেণ্ট আৰু বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। প্ৰথম পদটোৰ নাম হ'ল ৰাইফলমেন GD, পদৰ সংখ্যা 94টা। এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ। এই পদটোত এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ কৰিব লাগিব। 2 নম্বৰ পদটোৰ নাম হ'ল হাৱালদাৰ, ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। পদৰ সংখ্যা 4টা। এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ। কোৱালিফিকেশ্যন বিচৰা হৈছে 10+2 আৰু আপোনাৰ থাকিব লাগিব কম্পিউটাৰ চাৰ্টিফিকেট আৰু ইংলিছত টাইপিং স্পীড থাকিব লাগিব 35 ৱাৰ্ড পাৰ মিনিট, মানে 35 শব্দ। কম্পিউটাৰত টাইপ কৰিব জানিব লাগিব 1 মিনিটৰ ভিতৰত আৰু হিন্দী টাইপিং কৰাৰ স্পীড থাকিব লাগিব 30 ৱাৰ্ড পাৰ মিনিট। এই স্কিল টেষ্টটোত সময় থাকিব 10 মিনিটছ। 3 নম্বৰ পদটোৰ নাম হ'ল ৱাৰেণ্ট অফিচাৰ ৰেডিঅ' মেকানিক। এই পদটোত অকল ল'ৰা এপ্লাই কৰিব পাৰিব। পদৰ সংখ্যা 4টা। এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ। কোৱালিফিকেশ্যন বিচৰা হৈছে মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডাৰী পাছ আৰু আপোনাৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব ৰেডিঅ' এণ্ড টেলিকমিউনিকেশ্যন টেকন'লজি আৰু কম্পিউটাৰ ইলেক্ট্ৰিকেল নাইবা মেকানিকেল ইঞ্জিনিয়াৰিং এই কেইটা বিভাগৰ যিকোনো এটা ডিপ্ল'মা চাৰ্টিফিকেট থাকিলে হ'ল। 4 নম্বৰ পদটোৰ নাম হ'ল হাৱালদাৰ অপাৰেটৰ ৰেডিঅ' এণ্ড লাইন। এই পদবিলাকত অকল ল'ৰা এপ্লাই কৰিব পাৰিব। পদৰ সংখ্যা 37টা। এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ। শিক্ষা বিচৰা হৈছে হাই ছেকেণ্ডাৰী পাছ আৰু আপুনি 2 বছৰীয়া ITI কোৰ্চ কৰা হ'ব লাগিব টেলিভিছন নাইবা ইলেক্ট্ৰনিক বিভাগত।
হাই সেকেন্ডাৰীত এইকেইটা সাবজেক্ট থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স 5 নম্বৰ পদটোৰ নাম হ'ল ৰাইফলমেন অকল লৰাই এপ্লাই কৰিব পাৰিব পদৰ সংখ্যা দুটা এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ শিক্ষা বিচৰা হৈছে মাত্ৰ মেট্ৰিক পাছ কৰিলে হ'ল 6 নম্বৰ পদটোৰ নাম হ'ল ৰাইফলমেন লেবৰেটৰী এছিষ্টেণ্ট পদৰ সংখ্যা এটা এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ শিক্ষা বিচৰা হৈছে মেট্ৰিক পাছ আৰু মেট্ৰিকত ইংলিছ মেথছ সায়েন্স এণ্ড বায়োলজি এইকেইটা সাবজেক্ট থাকিব লাগিব 7 নম্বৰ পদটোৰ নাম হ'ল ৰাইফলমেন নাৰ্ছিং পদৰ সংখ্যা 5টা এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ শিক্ষা বিচৰা হৈছে মেট্ৰিক পাছ আৰু মেট্ৰিকত এইকেইটা সাবজেক্ট থাকিব লাগিব ইংলিছ মেথছ এণ্ড সায়েন্স বায়োলজি এইকেইটা সাবজেক্ট থাকিব লাগিব 8 নম্বৰ পদটোৰ নাম হ'ল ৰাইফলমেন ৱাছাৰ পদৰ সংখ্যা 4টা এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ শিক্ষা বিচৰা হৈছে মাত্ৰ 10 পাছ 9 নম্বৰ পদটোৰ নাম হ'ল ৰাইফলমেন আয়া পদৰ সংখ্যা এটা এজ বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰ বয়সলৈ শিক্ষা মেট্ৰিক পাছ কৰিলে হ'ল হাউ টু এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ হলে অফলাইন যোগে এপ্লাই কৰিব লাগিব এপ্লিকেশন ফৰ্ম ফিল আপ কৰি লাগতিয়াল সম্পূৰ্ণ ডকুমেন্ট জেৰক্স কৰি ডকুমেন্ট বিলাকক সেলফ এটেস্টেড কৰি আৰু আপোনাৰ ডিপ্লোমা সাৰ্টিফিকেট বিলাক ITI সাৰ্টিফিকেট ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ ID কাৰ্ড এটা খামত ভৰাই ডাইৰেক্টৰেট জেনেৰেল আসাম ৰাইফল লাইট কৰ শিলং মেঘালয়া পিন নম্বৰ 783010 এইটো এড্ৰেছত পঠিয়াব লাগিব RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা বহুকেইটা এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে নেক্সট স্যালাৰিটো হ'ল প্ৰতি মাহে 13150 লৈকে স্যালাৰি পাব এজ 20ৰ পৰা 28 লৈকে জেনেৰেল কেণ্ডিডেট বিলাকৰ এজ ৰিলেক্সেশন পাব SC ST বিলাকে 5 ইয়াৰ্ছ লৈকে OBC বিলাকে 3 ইয়াৰ্ছ লৈকে PWD UR বিলাকে 10 ইয়াৰ্ছ লৈকে PWD OBC বিলাকে 13 ইয়াৰ্ছ লৈকে PWD SC ST বিলাকে 15 ইয়াৰ্ছ লৈকে পাব এডুকেশনাল কোৱালিফিকেশন বেচেলাৰ ডিগ্ৰী এনি ডিসিপ্লিন বা আমি ক'ব পাৰো যিকোনো ষ্ট্ৰীমৰ পৰা হ'লে লগতে থাকিব লাগিব গ্ৰেজুৱেচনত 50% মাৰ্কস এপ্লিকেশন ফিজ SC ST PWD এক্স সাৰ্ভিসমেন বিলাকে 50 रुपीस পে কৰিব লাগিব UR EWS OBC বিলাকে 450 পে কৰিব লাগিব হাউ টু এপ্লাই কেনেকৈ কৰিব এপ্লাই অনলাইন যোগে কৰিব লাগিব এপ্লাই কৰাৰ ডেট আৰম্ভ হ'ব 17 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই কৰাৰ লাষ্ট ডেট 8 মাৰ্চ কনস্টেবল WOWT OPR পদৰ সংখ্যা 441 আনৰিজাৰ্ভৰ বাবে আছে 912টা OBC MOBCৰ বাবে আছে 90টা STৰ বাবে আছে 21টা STPৰ বাবে আছে 16টা ST হিলছৰ বাবে আছে 2টা এডুকেশনাল কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰিব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা লগতে সাবজেক্ট থাকিব লাগিব PCM বা আমি ক'ব পাৰো ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স এই কেইটা সাবজেক্ট হাই সেকেন্ডাৰীত থাকিব লাগিব পে স্কেলটো হ'ল 14000 পৰা 60500 লৈকে 2 নম্বৰ পদটোৰ নাম হ'ল কনস্টেবল UB পদৰ সংখ্যা দুটাই আনৰিজাৰ্ভৰ বাবে আছে এটা OBC MOBCৰ বাবে আছে এটা এডুকেশনাল কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস পে স্কেলটো হ'ল 14000 পৰা 60500 লৈকে 3 নম্বৰ পদটোৰ নাম হ'ল মেসেঞ্জাৰ পদৰ সংখ্যা 14টা যত আনৰিজাৰ্ভৰ বাবে আছে 6টা OBC MOBCৰ বাবে আছে 6টা STৰ বাবে আছে এটা STPৰ বাবে আছে এটা এডুকেশনাল কোৱালিফিকেশন মেট্ৰিক পাস আৰু লগত থাকিব লাগিব ভ্যালিড ড্ৰাইভিং লাইসেন্স পে স্কেলটো হ'ল 14000 পৰা 60500 লৈকে গ্ৰেড পে পাব 5200 টকা 4 নম্বৰ পদটোৰ নাম হ'ল কনস্টেবল কাৰ্পেন্টাৰ পদৰ সংখ্যা 3টা আনৰিজাৰ্ভৰ বাবে আছে 2টা SCৰ বাবে আছে এটা এডুকেশনাল কোৱালিফিকেশন মেট্ৰিক পাস আৰু কাৰ্পেন্টাৰত ITI কৰা হ'ব লাগিব পে স্কেলটো হ'ল 14000 পৰা 60500 লৈকে আৰু গ্ৰেড পে পাব 5200 টকা 5 নম্বৰ পদটোৰ নাম হ'ল কনস্টেবল ডিসপেটছ ৰাইডাৰ পদৰ সংখ্যা 10টা যত আনৰিজাৰ্ভৰ বাবে আছে 4টা OBC MOBCৰ বাবে আছে 2টা SCৰ বাবে আছে এটা STPৰ বাবে আছে 2টা ST হিলছৰ বাবে আছে এটা এডুকেশনাল কোৱালিফিকেশন মেট্ৰিক পাস আৰু লগতে থাকিব লাগিব ভ্যালিড ড্ৰাইভিং লাইসেন্স LMV MMV পে স্কেল 14000 পৰা 60500 লৈকে আৰু গ্ৰেড পে পাব 5200 টকা পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম আপুনি অসমত বাস কৰা হ'ব লাগিব আৰু আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব লোকেল লেংগুৱেজ জানিব লাগিব এছামিছত কথা ক'ব জানিব লাগিব এজ 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব জেনেৰেল কেণ্ডিডেট বিলাক কেটেগৰী ওয়াইজ এজ ৰিলেক্সেশন পাব SC ST বিলাকে 5 ইয়াৰ্ছ লৈকে OBC MOBC বিলাকে 3 ইয়াৰ্ছ লৈকে হোমগাৰ্ড বিলাকে 3 ইয়াৰ্ছ লৈকে এপ্লাই ডেট 17 ফেব্ৰুৱাৰী আজিৰ পৰা আৰম্ভ হৈছে আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 17 মাৰ্চ পদটোৰ নাম হ'ল পিয়ন টোটেল পদ আছে 12টা আনৰিজাৰ্ভৰ বাবে আছে 6টা OBC MOBCৰ বাবে আছে 3টা EWSৰ বাবে আছে এটা SCৰ বাবে আছে এটা STPৰ বাবে আছে এটা এডুকেশনাল কোৱালিফিকেশন 8 পাস হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব নোৱাৰিব পে স্কেল 12000 পৰা 37500 প্লাস গ্ৰেড পে 3900 2 নম্বৰ পদটো হ'ল ড্ৰাইভাৰ পদৰ সংখ্যা এটা URৰ বাবে এডুকেশনাল কোৱালিফিকেশন 8 পাস হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব নোৱাৰিব আৰু লগত থাকিব লাগিব ভ্যালিড ড্ৰাইভিং লাইসেন্স পে স্কেল 12000ৰ পৰা 49000 লৈকে প্লাস গ্ৰেড পে 5200 টকা 3 নম্বৰ পদটো হ'ল চকীদাৰ পদৰ সংখ্যা দুটা URৰ বাবে এডুকেশনাল
কোৱালিফিকেশ্যন 8 পাছ হাই সেকেন্ডাৰী পাছ কৰিলে এপ্লাই কৰিব নোৱাৰি পে স্কেল 12000 বা 37500 প্লাস গ্ৰেড পে 3900 টকা 4 নম্বৰ পদটো হল প্ৰসেস সাৰ্ভাৰ পদৰ সংখ্যা 3টা আনৰিজাৰ্ভৰ বাবে আছে এটা ওবিসি এমবিসিৰ বাবে আছে এটা ইডব্লিউএছ ৰ বাবে আছে এটা এডুকেশনাল কোৱালিফিকেশ্যন 8 পাছ আৰু এছএমএছ ল্যাঙ্গুৱেজৰ বিষয়ে জ্ঞান থাকিব লাগিব পে স্কেল 12000 ৰ পৰা 49000 লৈকে প্লাস গ্ৰেড পে 5200 টকা 5 নম্বৰ পদটোৰ নাম হল সুইপাৰ পদৰ সংখ্যা এটা ইউআৰৰ বাবে আছে এডুকেশনাল কোৱালিফিকেশ্যন 8 পাছ হাই সেকেন্ডাৰী পাছ কৰা সকলে এপ্লাই কৰিব নোৱাৰিব পে স্কেল 12000 বা 37500 লৈকে প্লাস গ্ৰেড পে 3900 টকা তোমালোকৰ বয়স হ'ব লাগিব 18 ৰ পৰা 40 ৰ ভিতৰত জেনাৰেল ক্যান্ডিডেট বিলাকৰ কেটেগৰী ওয়াইজ এজ ৰিলেক্সেশন পাব এসসি এসটি বিলাকে 5 ইয়াৰ্স লৈকে ওবিসি এমবিসি বিলাকে 3 ইয়াৰ্স হাউ টু এপ্লাই কেনেকৈ কৰিব অফলাইন যোগে এপ্লাই কৰিব লাগিব এপ্লাই ডেট অলৰেডি ষ্টাৰ্ট হৈছে এপ্লাই কৰাৰ লাষ্ট ডেট 21 মাৰ্চ কৰি দিব সিআইএছ বা আমি ক'ব পাৰো সেন্ট্ৰাল ইন্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফৰ্স টোটাল পদৰ সংখ্যা 1149 টা কেটেগৰী ওয়াইজ ভগাই দিয়া হৈছে ইউআৰৰ বাবে সংৰক্ষিত আছে 489 টা ইডব্লিউএছ ৰ বাবে আছে 113 টা এসসিৰ বাবে আছে 161 টা এসটিৰ বাবে আছে 137 টা ওবিসিৰ বাবে আছে 249 টা টোটাল পদৰ সংখ্যা 1149 টা এই 1149 ৰ ভিতৰত অসমৰ বাবে পদ খালী হৈ আছে 103 টা আৰু এই পদবিলাকত স্যালাৰি দিয়া হ'ব প্ৰতি মাহে 21700 লৈকে এপ্লিকেশন ফিজ পে কৰিব লাগিব জেনাৰেল আৰু ওবিসি বিলাকে 100 रुपीस পে কৰিব লাগিব এসসি এসটি বিলাকে এটকা পে কৰিব নালাগে পেমেন্ট কৰিব নেট বেংকিং ডেবিট অৰ ক্ৰেডিট কাৰ্ড ইউপিআই নাইবা এসবিআই চালানৰ যোগেতে পেমেন্ট কৰিব পাৰিবা হাউ টু এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ হলে অনলাইন যোগে এপ্লাই কৰিব লাগিব নেশনালিটি সিটিজেনশিপ আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব তেতিয়াহে এই পদ বিলাকত এপ্লাই কৰিব পাৰিব আৰু তোমালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ বা 23 বছৰৰ ভিতৰত জেনাৰেল ক্যান্ডিডেট বিলাকৰ কেটেগৰী ওয়াইজ এজ ৰিলেক্সেশন পাব এসসি এসটি বিলাকে 5 ইয়াৰ্স লৈকে ওবিসি বিলাকে 3 ইয়াৰ্স লৈকে আৰু এক্স সাৰ্ভিসমেন বিলাকে 3 ইয়াৰ্স বেছি হলো এপ্লাই কৰিব পাৰিব এডুকেশনাল কোৱালিফিকেশ্যন হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব আৰু হাই সেকেন্ডাৰী সায়েন্স সাবজেক্টটো থাকিব লাগিব এই পদ বিলাকত 29 জানুৱাৰীৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে তো মুকলি হৈছে ইন্ডিয়ান বেংকৰ ফালৰ পৰা পদটোৰ নাম হল সিকিউৰিটি গাৰ্ড আৰু অল ওভাৰ ইন্ডিয়াৰ মানুহে এপ্লাই কৰিব পাৰিব টোটাল পদৰ সংখ্যা হল 202 টাৰ ভিতৰত অসমৰ বাবে পদ খালী আছে কোন ষ্টেটত কিমান পদ খালী হৈ আছে অন্ধ্ৰ প্ৰদেশত আছে 3টা অসমৰ বাবে আছে 4টা বিহাৰৰ বাবে আছে 12টা চণ্ডীগড়ৰ বাবে আছে 5টা ছত্তীশগড়ৰ বাবে আছে 6টা দিল্লীৰ বাবে আছে 4টা গুজৰাটৰ বাবে আছে 3টা ঝাৰখণ্ডৰ বাবে আছে 4টা কৰ্ণাটকৰ বাবে আছে কেৰালাৰ বাবে আছে 2টা মধ্য প্ৰদেশৰ বাবে আছে 16টা মহাৰাষ্ট্ৰৰ বাবে আছে 12টা উৰিষ্যাৰ বাবে আছে 4টা পুডুচেৰীৰ বাবে আছে 6টা ৰাজস্থানৰ বাবে আছে 4টা তামিলনাডুৰ বাবে আছে 19টা উত্তৰ প্ৰদেশৰ বাবে আছে 64টা উত্তৰাখণ্ডৰ বাবে আছে 4টা ওয়েস্ট বেংগলৰ বাবে আছে 25টা স্যালাৰি দিয়া হ'ব প্ৰতি মাহে 14500 লৈকে এই পদ বিলাকত এপ্লাই কৰিবলৈ হলে জেনাৰেল ক্যান্ডিডেট বিলাকৰ মিনিমাম 26 বছৰ হ'ব লাগিব এছ ৰিলেক্সেশন পাব ওবিসি বিলাকে 3 ইয়াৰ্স লৈকে 30 বছৰ হলো এপ্লাই কৰিব পাৰিব এসসি এসটি বিলাকে 5 ইয়াৰ্স লৈকে 30 বছৰ হলো এপ্লাই কৰিব পাৰিব এডুকেশনাল কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিক পাছ হায়াৰ কোৱালিফিকেশ্যন থাকিলে এই পদ বিলাকত এপ্লাই কৰিব নোৱাৰি মানে হাই সেকেন্ডাৰী পাছ বিএ পাছ হ'ব নোৱাৰি আৰু এই পদ বিলাকত এক্স সাৰ্ভিসমেন বিলাকেহে এপ্লাই কৰিব পাৰিব 15 ইয়াৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰ ফৰ্স ইণ্ডিয়ান নেভি এইবিলাক বিভাগত কাম কৰাৰ 15 বছৰৰ অভিজ্ঞতা থাকিব লাগিব আৰু তোমালোকৰ ফিজিক্যাল ফিটনেসটো ভাল হ'ব লাগিব ফিজিক্যালি আৰু মেন্টালি ফিট হ'ব লাগিব ল্যাঙ্গুৱেজ তোমালোকে যিখন ষ্টেটত বাস কৰা তাৰ লোকেল ভাষাটো জানিব লাগিব এই পদ বিলাকত এপ্লাই 23 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হল 9 মাৰ্চ কাৰ্বি আংলঙৰ ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছে বন্ধু-বান্ধৱীসকল পদ মুকলি কৰি দিয়া হৈছে 40টা এই পদ বিলাকত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশ্যন কি বিচৰা হৈছে কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া এই সকলো বিলাকৰ ডিটেইলছ এই ভিডিঅটোত পাব প্ৰথম পদটোৰ নাম হল NUHM পদৰ সংখ্যা হল এটা কোৱালিফিকেশ্যন বিচৰা হৈছে MBBS ডিগ্ৰী পাছ কৰিব লাগিব এজ বিচৰা হৈছে 62 ইয়াৰ্স লৈকে আপ টু স্যালাৰি দিয়া হ'ব প্ৰতি মাহে 20000 টকা 2 নম্বৰ পদটোৰ নাম হল ল্যাবৰেটৰী টেকনিচিয়ান পদৰ সংখ্যা আছে 2টা এডুকেশনাল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতা হ'ব লাগিব ল্যাবৰেটৰী টেকনিচিয়ানৰ ডিগ্ৰী ডিপ্লোমা কোৰ্স কৰা হ'ব লাগিব বয়স হ'ব লাগিব আপ টু 43 ইয়াৰ্স স্যালাৰি দিয়া হ'ব প্ৰতি মাহে 16500 লৈকে 3 নম্বৰ পদটোৰ নাম হল ষ্টাফ নাৰ্স পদৰ সংখ্যা আছে 29 কোৱালিফিকেশ্যন বিচৰা হৈছে BSc কৰা হ'ব লাগিব নাৰ্সিংত এজ লিমিট বিচৰা হৈছে আপ টু 43 ইয়াৰ্স স্যালাৰি দিয়া হ'ব প্ৰতি মাহে 18000 লৈকে 4 নম্বৰ পদটোৰ নাম হল ANM পদৰ সংখ্যা আছে 8টা এডুকেশনাল কোৱালিফিকেশ্যন বিচৰা হৈছে ANM ত কোৰ্স কৰা হ'ব লাগিব আৰু থাকিব লাগিব কম্পিউটাৰ সাৰ্টিফিকেট এজ বিচৰা হৈছে আপ টু 43 ইয়াৰ্স লৈকে স্যালাৰি
চেলাৰী দিয়া হ'ব প্ৰতি মাহে 16,500 লৈকে। এই পদবিলাকত এপ্লাই কৰিবলৈ হলে অফলাইন যোগে এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি 3 কপি ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো আৰু লাগতিয়াল সম্পূৰ্ণ ডকুমেণ্ট সেলফ এটেস্টেড কৰি এটা খামত ভৰাই এইখন এড্ৰেছত পঠিয়াব লাগিব। দা জইন্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস কাম মেম্বাৰ সেক্ৰেটাৰী ডিস্ট্ৰিক্ট হেল্থ সোসাইটি পোষ্ট অফিস ডিফু ডিস্ট্ৰিক্ট কাৰ্বি আংলং পিন নম্বৰ 782460 এইখন এড্ৰেছত পঠিয়াব লাগিব। স্পীড পোষ্টৰ যোগেদি পঠিয়াব পাৰি নাইবা নিজে গৈ ড্ৰপ বক্সত থৈ আহিব পাৰিব। এপ্লাই অলৰেডি আৰম্ভ হৈছে 23 ফেব্ৰুৱাৰীৰ পৰা আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো 1 মাৰ্চ লৈকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কমেন্ট সাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব।